জুবিন গাৰ্গৰ ন্যায় বিচাৰি সোণাৰীৰ পৰা জুবিন ক্ষেত্ৰলৈ দৌৰি অভিনৱ প্ৰতিবাদ তিনি যুৱকৰ জুবিনবিহীন কেইবামাহ অতিক্ৰম কৰাৰ পাছত ন্যায় দিব নোৱাৰাত ক্ষোভ প্ৰকাশ তিনি যুৱকৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়োৱাৰ দাবীত আৰম্ভ কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ সোণাৰীৰ বিতুপন গগৈ শান্তনু চেতিয়া আৰু পৰাণজ্যোতি কোঁৱৰে সোণাৰীৰ পৰা আৰম্ভ কৰিছে এই দৌৰ আমি ওলাইছোঁ আজি সোণাৰী মাছমজিয়াৰ পৰা ককাইদেউ ন্যায় বিচাৰি ককাইদেউ যেতিয়া আমাৰ মাজত নাছিলে সকলোৱে ট্ৰেণ্ডিং হিচাপত ৰীল বনাইছিলে বা কোনোবাই প্ৰতিবাদ কৰিছিলে জুবিনদাৰ ন্যায় লাগে বুলি আজি সেই ট্ৰেণ্ডিং শেষ হৈ গ'ল বা আজি সেই ককাইৰ প্ৰতি থকা কেছটো নাইকিয়া হৈ গ'ল হয় মান মাতি আছে কিন্তু ভয়ে ভয়ে মান মাতি আছে কিন্তু পৰাপক্ষত কোনোবাই যদি আজি ওলাই আহিব পৰা হ'লে তেতিয়া হয়তো বহুত ডাঙৰ কথা হ'লহেঁতেন দৌৰ মাৰি যোৱাটো ইমান ডাঙৰ কথা নহয় আমাৰ ভৰি ছিগিলেও যি ছিগিলেও নাজানো কিন্তু ককাইদেউ যেতিয়া আছিলে এতিয়া যেনে গানৰ ট্ৰেণ্ডিং এটা আহিলে খুব চলে মানে 4-5 দিন 6 দিন 7 দিন চলে তাৰপিছত সেই ট্ৰেণ্ডিংটো নাইকিয়া হৈ গানটো ডেমেজ মাৰি দিয়ে ঠিক তেনেকৈ ককাইদেউক খানে ট্ৰেণ্ডিং হিচাপে এসোপা মানে ইউজ কৰিলে আৰু এতিয়া ককাইদেউৰ পক্ষে মান মতা মানুহ খুব কম দেখা গৈছে আৰু যোনে মান মাতিছে জেলত গৈছে সেইটো ডাঙৰ কথা নহয় জেলত যোৱাটো ডাঙৰ কথা নহয় ককাইদেউ ন্যায় পোৱাটো ডাঙৰ কথা সেইকাৰণে আমি তিনিজন ওলাইছোঁ বিতুপন প্ৰাণজিৎ আৰু মই অনাগত দিনত যেতিয়ালৈকে ককাইদেউ ন্যায় নাপায় তেতিয়ালৈকে আমি যুঁজি যাম লাগে মানুহ থাকিলে থাকিম নাথাকিলে নাই কিন্তু ককাইদেউ ন্যায় লাগিব